ছত্তীশগড়ৰ এটা কাহিনী কৈছোঁ। ছবিখন চাওক, ছবিখনত দেখিছে এগৰাকী মহিলাৰ পিঠিত উঠি আন এগৰাকী মহিলাই চৰকাৰৰ এটা বিশেষ কাৰ্যালয়লৈ আহি আছে। কাৰ্যালয়টোৰ নাম হৈছে পেঞ্চন বিভাগ। পিঠিত যিগৰাকী উঠি আছে তেওঁ হৈছে এগৰাকী 90 বছৰীয়া বৃদ্ধা আৰু পিঠিত যোনে উঠাই আছে তেওঁ সেই 90 বছৰীয়া বৃদ্ধাগৰাকীৰ বোৱাৰীয়েক। অৰ্থাৎ বোৱাৰীয়েকে শাহুৱেকক পিঠিত উঠাই ছত্তীশগড়ৰ পেঞ্চনৰ কাৰ্যালয়লৈ আনি আছে। কাৰণ কি? কাৰণ বৃদ্ধ পেঞ্চনৰ 1500 টকীয়া বৃদ্ধ পেঞ্চন যোৱা 3 মাহ ধৰি 90 বছৰীয়া বৃদ্ধাগৰাকীয়ে পোৱা নাই। যিহেতু নিম্ন বিত্ত পৰিয়ালৰ সদস্য তেওঁলোক, গতিকে এই পেঞ্চনটো তেওঁলোকৰ বাবে বহু গুৰুত্বপূৰ্ণ। গোটেই ছবিখন দেখিলে আপোনালোকে অনুভৱ কৰিব পাৰে এই পৰিয়ালটোৰ আৰ্থিক দিনতাত থকা এটা পৰিয়াল। আৰু এই পৰিয়ালটোৱে শাহু আৰু বোৱাৰীৰ আত্মসন্মান, স্বাভিমান, ইগ' এইবিলাক বুজি নাপায়। বুজি পায় দৈনিক অভাৱ অনাটন একেলগে মিলি কেনেকৈ দূৰ কৰিব লাগে। যাৰ বাবে এই বোৱাৰীগৰাকীয়ে শাহুৱেকক এই ধৰণে পিঠিত বোজা কৰি লৈ পেঞ্চনৰ কাৰ্যালয়লৈ লৈ আহিছে। ইয়াৰ দ্বাৰা এইটো কথা স্পষ্ট যে এতিয়াও সমগ্ৰ ভাৰতবৰ্ষত চৰকাৰী কাৰ্যালয়সমূহ সাংঘাতিক স্মাৰ্ট একো হোৱা নাই। স্মাৰ্ট বুলি কেৱল ডিজিটেল মাধ্যমত গৈছে, কিন্তু মানুহৰ চৰিত্ৰ একেই আছে। এতিয়াও এনেকৈ এগৰাকী বৃদ্ধাই বোৱাৰীয়েকৰ পিঠিত উঠি পেঞ্চনৰ কাৰ্যালয়লৈ আহিবলগীয়া পৰিস্থিতিটোৱে চৰকাৰী বিভাগসমূহৰ বিভিন্ন ধৰণৰ গাফিলতি যে তাকে প্ৰতিপন্ন কৰে। এতিয়া অসমত যিটো পেঞ্চনৰ ব্যৱস্থা, সেই পেঞ্চনৰ ব্যৱস্থাটো কেনেকুৱা দৃশ্যটো চাই আপোনালোকে এবাৰ কল্পনা কৰক যে অসমত এটা সময়ত সাংঘাতিকভাৱে পেঞ্চনৰ কাৰ্যালয়ত দুৰ্নীতি হৈছিল। বহু বয়োজ্যেষ্ঠ দূৰৰ পৰা আহি ৰৈ থাকিবলগীয়া পৰিস্থিতি হৈছিল। অৱশ্যে আজিকালি এই ব্যৱস্থা কমিছে। অন্ততঃ ছত্তীশগড়ত আপুনি দেখি থকা দৃশ্যটোৰ দৰে অসমত দৃশ্য বোধ কৰোঁ নেদেখে। এই সম্পৰ্কত অসমৰ পেঞ্চন কাৰ্যালয় সম্পৰ্কত আপোনালোকৰ যদি এনেকুৱা কিছু আশা নকৰা ধৰণৰ অভিজ্ঞতা হৈছে, যি অভিজ্ঞতাই আপোনাক তিক্ততা দিছে, তেতিয়াহ'লে এই সম্পৰ্কে আপোনালোকে কমেণ্ট বক্সত লিখিব। অন্ততঃ নেতা মন্ত্ৰীৰ কাণত পৰাৰ বাবে আমিও চেষ্টা চলাম। ধন্যবাদ। মই অনুপম চক্ৰৱৰ্তী।